সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিয়ে সদৌ অসম আহোম সভা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰি এটি শোক প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰয়াত প্ৰাঞ্জল ৰাজকোঁৱৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও সুৰজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে। এসময়ৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু বৰ্তমানৰ সদৌ অসম আহোম সভা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোঁৱৰ ডাঙৰীয়া অনাকাংক্ষিত আকস্মিকভাৱে যি চিৰবিদায় মাগিলে, এই বিষয়টোৱে আমাৰ সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ সকলো বিষয়ববীয়া অতিকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ এই চিৰবিদায়ক আমি মানি ল'ব পৰা নাই যদিও প্ৰকৃতিৰ যি নিয়ম তাক আমি মানিবই লাগিব। গতিকে তেখেত য'তেই আছে, যেনেকৈ আছে, যেন চিৰ শান্তিৰে থাকক, আমি তাকেই কামনা কৰিলোঁ। আমি এই আপাহতে আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি প্ৰাঞ্জল ৰাজকোঁৱৰ ডাঙৰীয়া পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেখেতৰ পৰিয়ালৰ কাষত আমি পৰিয়ালৰ সদস্য হিচাপে থাকিম, এই কথাষাৰ আপোনালোকৰ জৰিয়তে আমি তেখেতলোকলৈ বাৰ্তা হিচাপে প্ৰেৰণ কৰিছোঁ। তেওঁ সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোঁৱৰ ডাঙৰীয়াই অহা 2029 চনলৈকে যি এক আমাৰ আহোম জাতিটো উত্তৰণৰ ক্ষেত্ৰত এক পদক্ষেপ লৈ আগবাঢ়িছিলে, এই আধৰুৱা সপোনটোকো আমি সম্পূৰ্ণ কৰিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিম, এই কথাষাৰ আমি তেখেতৰ বিদেশী আত্মাক আমি আমাৰ ফালৰ পৰা বিষয়টোক অৱগত কৰিলোঁ আৰু সকলো আমাৰ জাতি জনসাধাৰণৰ প্ৰতি তেখেতে যাৰ লগত এই বিষয়বিলাকক লৈ কথা বতৰা আৰম্ভ কৰিছিলে, আমি পৰৱৰ্তী সময়ত এই বিষয়টোক পুনৰ আগবঢ়াই তেখেতলোকৰ ওচৰলৈকে যাম বুলি আমি কথা দিলোঁ। ধন্যবাদ। উল্লেখযোগ্য যে সদৌ টাই আহোম ছাত্ৰ সন্থাক এক গতি প্ৰদান কৰি থৈ যোৱা বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজখনৰ বাবে কাম কৰি থকা প্ৰয়াত ৰাজকুমাৰদেৱৰ মৃত্যু সমাজখনৰ বাবে এক ডাঙৰ ক্ষতি। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰয়াত প্ৰাঞ্জল ৰাজকোঁৱৰদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।